নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ DLED, BEd আৰু আছাম পুলিচৰ এক্সামত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছে? এইটো শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট হৈছে কাৰেক্ট এনচাৰ। সেইটো মনত ৰাখিব। তাৰপিছৰটো প্ৰশ্ন, অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কাৰ হৈছিল? অপশ্যন এ 1867 চনত, অপশ্যন বি আছে, অপশ্যন চি আছে, অপশ্যন ডি আছে। কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1889 চনত। মনত ৰাখিব কথাবোৰ। আৰু কোনোবাই হয়তো ভাবিছে যে 1901 চন, আচলতে প্ৰশ্নটোত সুধিছে কোন চনত আৱিষ্কাৰ হৈছে বুলি, সেয়েহে শুদ্ধ উত্তৰ এইটো হ'ব। আৰু যদি কোন চনত স্থাপন হোৱাৰ কথা সুধিছে তেতিয়া 1901 চন হ'ব। সেইটো সদায় মনত ৰাখিব প্ৰশ্নটোত কি আহিছে। তাৰপিছৰটো প্ৰশ্ন, 3 নম্বৰটো প্ৰশ্ন, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1823 চনত। তাৰপিছৰটো প্ৰশ্ন, 4 নম্বৰ, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফখৰুদ্দিন আলি আহমেদ হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন, 5 নম্বৰ, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী হৈছে কি? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? অৰ্থাৎ অসম চৰকাৰে গঠন কৰা মহিলা কামাণ্ডো বাহিনী কি নামেৰে জনা যায়? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰাংগনা হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন, দুধৰ আলি পথটো কোনে নিৰ্মাণ কৰোৱাইছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, গদাধৰ সিংহ। তাৰপিছৰটো প্ৰশ্ন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? অৰ্থাৎ আমাৰ দেশত ইংৰাজ যেতিয়া আহিছিল, অসমত যেতিয়া ইংৰাজে ৰাজত্ব কৰি আছিল বা গোটেই ভাৰতৰ ভিতৰত প্ৰথমজন অসমীয়া কোন আছিল যিয়ে নেকি ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল? সেইটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, গোমধৰ কোঁৱৰ হৈছে শুদ্ধ উত্তৰ। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। তাৰপিছৰটো প্ৰশ্ন, অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ, 1888 চনত। মনত ৰাখিব। আৰু লগতে 1894 চন, এইটো হৈছে জালিয়নৱালাবাগৰ যুদ্ধৰ সময়। তাৰপিছৰটো প্ৰশ্ন, 9 নম্বৰ, অসমৰ এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা হৈছিল? অৰ্থাৎ আছাম এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা পাইছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1903 চনত। তাৰপিছৰটো প্ৰশ্ন, 10 নম্বৰ, অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? অৰ্থাৎ মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে ভাগ লৈছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন, 11 নম্বৰ, অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত? অৰ্থাৎ শুক্লধ্বজক অসম বুৰঞ্জীত কি নামেৰে আচলতে জনাজাত? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিলাৰায়। অৰ্থাৎ ক'ব পাৰোঁ যে চিলাৰায় শুক্লধ্বজ সিংহৰ আৰু এটা নাম হৈছে চিলাৰায়। তাৰপিছৰটো প্ৰশ্ন, বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ, শংকৰদেৱ। অৰ্থাৎ বংগৰ যেতিয়া চৈতন্যদেৱ আছিল তেতিয়া আমাৰ অসমত কোন আছিল গুৰু? শংকৰদেৱ। তাৰপিছৰজন প্ৰশ্ন, পথৰুঘাটৰ ৰণ কোন জিলাত হৈছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে তলত উল্লেখ কৰা অনুযায়ী পথৰুঘাটৰ ৰণ দৰং জিলাত হৈছে। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ শোধনাগাৰ বুলিও জনা যায়? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, নুমলীগড়। নুমলীগড়ক অসম চুক্তিৰ শোধনাগাৰ বুলিও জনা যায়। তাৰপিছৰটো প্ৰশ্ন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
চি হৈছে কাৰেক্ট এনচাৰ। চুডাংফা হৈছে শুদ্ধ উত্তৰ। চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। তাৰ পিছৰটো প্ৰশ্ন 16 নম্বৰ, গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধটোতো কি হ'ব? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কাৰণ গৰম পানী অভয়াৰণ্যত আচলতে গৰম পানীৰ উঁহ পোৱা যায়, সেইকাৰণে এইটো অভয়াৰণ্য গৰম পানী অভয়াৰণ্য বুলি কোৱা হৈছে। এইটোৰ শুদ্ধটোতো কি হ'ব? গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত বুলি সুধিলে এইটোৰ এনচাৰটো হৈছে গোলাঘাট, কাৰ্বি আংলং। তাৰপিছৰটো প্ৰশ্ন, অসম সাক্ষৰতাৰ হাৰ কিমান? অসমৰ সাক্ষৰতাৰ হাৰ কিমান? অৰ্থাৎ অসমৰ কিমান শতাংশ মানুহ আচলতে সাক্ষৰ, সেইটো সুধিছে। এইটোৰ শুদ্ধটোতো কি হ'ব? এইটোৰ শুদ্ধটোতো হৈছে অপশ্যন এ 72.19%। আৰু ইয়াৰ পিছত মহিলাৰ শতাংশটো যদি তাৰে ভিতৰত মহিলাৰ শতাংশ হৈছে 66.17। এইটো হৈছে মহিলাৰ শতাংশ। তাৰপিছৰটো প্ৰশ্ন, অসমৰ মুঠ মাটিকালি কিমান? এইটোৰ শুদ্ধটোতো কি হ'ব? এইটোৰ শুদ্ধটোতো হৈছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ 78,438 বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ মাটিকালি কিমান শতাংশ? এইটো আহিব পাৰে যে ভাৰতৰ কিমান শতাংশ অসমৰ মাটি হয়? এইটো হৈছে 2.39%, মনত ৰাখিব, বা 2.4% সেইটো ক'লো হয়। তাৰপিছৰটো প্ৰশ্ন, মাটিকালিৰ ফালৰ পৰা অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এইটো শুদ্ধটোতো কি হ'ব? অৰ্থাৎ অসমৰ ভিতৰত মাটিকালি এৰিয়া ৱাইজ যদি চোৱা যায় তেতিয়া অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এইটো শুদ্ধটো হৈছে কাৰ্বি আংলং। আৰু আটাইতকৈ সৰুটো যদি সোধা যায় তেতিয়া সেইটোৰ এনচাৰ কি হ'ব? সেইটোৰ এনচাৰ হৈছে বজালি হ'ব সেইটোৰ শুদ্ধ উত্তৰ। তাৰপিছৰটো প্ৰশ্ন, আটাইতকৈ জনসংখ্যা যদি আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব আটাইতকৈ ক'ত বেছি আছে? সেইটো কামৰূপ মেট্ৰ'। আৰু হায়েষ্ট এডুকেটেড বুলি সুধিলে অৰ্থাৎ শিক্ষাৰ ক'ত বেছি আছে? সেইটো কামৰূপ মেট্ৰ'। তাৰপিছৰটো প্ৰশ্ন 20 নম্বৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায়। অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ বিচাৰ প্ৰক্ৰিয়া চলায়? নাগালেণ্ডৰ, অৰুণাচল প্ৰদেশৰ, অসমৰ আৰু উপৰোক্ত সকলোতে। এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, উপৰোক্ত সকলোতে। অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ে নাগালেণ্ড চৰকাৰ, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু অসম চৰকাৰ তিনিওটাৰে ন্যায় প্ৰদান কৰে। তাৰপিছত 21 নম্বৰ প্ৰশ্ন, অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখনৰ কি কি? অৰ্থাৎ অসমৰ লগত কোন কোন দেশৰ আন্তৰ্জাতিক সীমা লগ হৈ আছে? এই প্ৰশ্নটো একেবাৰে ইজি এটা প্ৰশ্ন। আমাৰ অসমৰ দুয়োফালে কোন কোন আছে? এটা ছাইডত আছে ভূটান আৰু এটা ছাইডত আছে বাংলাদেশ। এইটোৰ শুদ্ধটোতো হ'ব ভূটান আৰু বাংলাদেশ। তাৰপিছৰটো প্ৰশ্ন, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? অপশ্যন এ হলিৰাম ডেকা, অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী, অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন ডি মহানন্দ দাস। এইটোৰ শুদ্ধটোতো কি হ'ব? এইটোৰ শুদ্ধটোতো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, পাৰ্বতী কুমাৰ গোস্বামী। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া হৈছে তেওঁ। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব পাৰা, আৰু তোমালোকে যদি আমাৰ এই চেনেলত নতুন তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। তাৰপিছৰটো প্ৰশ্ন 23 নম্বৰ, লোকসভাত অসমৰ আসন কিমানটা? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, বাৰে বাৰে আহিয়ে থাকে, আৰু এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। যদি নোৱাৰা তেতিয়াহ'লে কালি কমেণ্ট কৰি বা কালি ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰপিছৰটো প্ৰশ্ন, অসমৰ প্ৰথম ICS বিষয়া কোন? এইটোৰ শুদ্ধ উত্তৰটো কি? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আনন্দৰাম বৰুৱা হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন 25, মিচিংসকলৰ জনপ্ৰিয় উৎসৱটো কি? উৎসৱৰ লগত জড়িত বিভিন্ন প্ৰশ্ন বিভিন্ন পৰীক্ষাত অহা দেখা যায়। এইটো এটা প্ৰশ্ন যে মিচিংসকলৰ জনপ্ৰিয় উৎসৱটো কি? এইটোৰ শুদ্ধ উত্তৰটো হ'ব, এইটো শুদ্ধ উত্তৰটো হৈছে আলি আই লৃগাং। মনত ৰাখিবা, এইবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধু বান্ধৱীসকল, আজিৰ বাবে এইখিনি। যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু এটা কমেণ্ট কৰিবা যে কেনেকুৱা হৈছে। আৰু যদি আমাৰ চেনেলত নতুন হোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিৰ বাবে এইখিনি, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে। থেংক ইউ।